আমাৰ সমাজবিলাকত কিছুমান সংস্কৃতি হেৰাই যাবলৈ ধৰিছে, লোপ পাবলৈ ধৰিছে। আৰু সেইকাৰণে বিশেষকৈ আমাৰ সমাজত সেৱা সকামৰ কাৰণে নাম পাঠৰ বিশেষ প্ৰয়োজন, দেউৰী বিলনীয়াৰ বিশেষ প্ৰয়োজন। সেই উপলক্ষ্য কৰি আমাৰ গাঁৱত আমি প্ৰায় ৩-৪জনমান দেউৰী বিলনীয়া কৰ্মত নিযুক্ত দিয়া হ'ল। এতিয়ালৈকে সেইখিনি কৰ্ম চলি আছে। তাৰপিছতে নামৰ আৰু পাঠৰ কাৰণে কিছু অসুবিধাও দেখা গৈছে মাজে মাজে, আৰু সমাজবিলাকতো অসুবিধা হয়েই। কেলৈ নাম লগা এজন পটককৈ নাপায়, পাঠেকে এজন নাপায়, সেৱা এখন পাতিবৰ কাৰণে মানে মানুহবিলাকৰ সেৱকীসকলৰ বহুত অসুবিধা হয়। সেইটোকে মনতে অলপ চিন্তা চৰ্চা কৰি আমি গাঁৱৰ ভিতৰতে ৰাজহুৱাভাৱে আলোচনা কৰিলোঁ যে কথা হ'ল কি, যদি আমি পাৰোঁ আমি 2-4জন নাম লগোৱা এটা ব্যৱস্থা এটা আগবঢ়াওঁহত, আপোনালোকে আমাক অকণমান সহায় দিয়ক। কোন ক'ত কেনেকৈ শিকিবলৈ, বিশেষকৈ জোৰ কৰি কাকো শিকাব নোৱাৰি, বস্তু জোৰ কৰি কাকো দিব নোৱাৰি। এইটো এনেকুৱা শ্ৰদ্ধা ভক্তি লাগিব আৰু পূৰ্বজন্মৰ কিবা অকণমান সাধনাৰ ফলো লাগিব এই কৰ্মবিলাক কৰিবলৈ। তেনেকুৱা কোনোবা যদি আছে আগ্ৰহী হৈ আহক। এনেকৈ বুলি আমি শিৱৰাত্ৰিৰ আগতে এনেই আলোচনা কৰা হৈছিলে। শিৱৰাত্ৰিৰ দিনাখন আমি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে এইটো আমি নাম প্ৰসংগৰ যিটো আৰ্হি প্ৰণালী, এইখিনি এটা প্ৰশিক্ষণ চলিব। ইতিমধ্যে আমাৰ শিৱৰাত্ৰিৰ দিনা যিটো সিদ্ধান্ত কৰা হ'ল তাৰ ঠিক 2 দিনৰ পিছত 3 দিনৰ দিনা 27 তাৰিখৰ পৰা, অসমীয়া ফাগুনৰ 27 তাৰিখৰ পৰা আমি এই প্ৰশিক্ষণটো আৰম্ভ কৰা হৈছে। আমাৰ ক্ৰম অনুসাৰেহে প্ৰশিক্ষণটো আগবাঢ়িছে, আমাৰ পিছৰখিনিলৈ যোৱা নাই। এনেকৈ আমাৰ আসন গ্ৰহণৰ পৰা আৰম্ভ কৰি গুৰু স্মৰণৰ পৰা এই যি বৰগীতলৈকে প্ৰসংগত লাগে, সেইকাৰণে সেইখিনিকে অকণমান আগবঢ়োৱা হৈছে। এতিয়া প্ৰায় বৰগীত হৈছেগৈ আৰু এতিয়া আমি ইয়াৰ পিছত প্ৰসংগীয়া ঘোষা গাবলৈ আৰম্ভ কৰিম। প্ৰসংগীয়া ঘোষা গাবলৈ আৰম্ভ কৰাৰ পিছত কীৰ্তন ধৰা হ'ব। কীৰ্তন ধৰিলে আমাৰ তাতে প্ৰসংগৰ যিটো তাল বাদ্যৰ ব্যৱস্থা আছে সেইটো আমাৰ আহি যাব। আহি যোৱাৰ লগে লগে আমাৰ কোনোবা একোজন নাম লগোৱাৰ পদত অভিহিত হ'ব। আৰু হোৱাৰ লগে লগে আমাৰ বা কোনোবা এখন, এতিয়া আমাৰ ক'মনো কি বুলি, সৈজন এতিয়া আহিছে তোমাৰ এই দ্ৰৌপাং ভৰলাপাৰাৰ পৰা। বাকী আমাৰ গাঁৱৰে 3-4জন বৰ্তমান হৈ আছিলে, আজি কিবা অসুবিধাৰ কাৰণে অহা নাই। আৰু পথালি পাহাৰৰ এজন আহিছে লোহিত দত্ত বুলি, তেওঁ অকণমান গ্ৰহণ কৰি আছে। আৰু তাৰপৰা ভোগপুৰৰ পৰা আহিছে লাটু হাজৰিকা বুলি এজন, কল্যাণ সাধন কৰিব পৰা যায় কিজানি অকণমান ভগৱন্তৰ কৃপা পাওঁ বা। আমি নিজে নোৱাৰিলেও বেলেগ কোনোবা এজনে কৰিব, আমি নাথাকিলেও কোনোবা এজনে কৰিব, সমাজৰ অকণমান উপকাৰ সাধন কৰোৱা হৈছে। লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, ছেলছ কনচালটেণ্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।